নিত্য নৈমিত্তিক সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিয়ে অসমৰ ৰাজ্যক কুঙা কৰি পেলাইছে। আলু পিঁয়াজৰ পৰা আৰম্ভ কৰি কবি বেঙেনালৈকে এতিয়া প্ৰতিটো সামগ্ৰীৰে আকাশলংঘী মূল্য। যিটো সময়ত অত্যাধিক মূল্য বৃদ্ধিৰ বাবে ৰাইজে মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে, সেই সময়তে কিন্তু চৰ অঞ্চলৰ ৰাইজে কঠোৰ পৰিশ্ৰমেৰে উৎপাদন কৰা কেঁচা সামগ্ৰীসমূহ আধা দামতে মধ্যভোগী দালালক বিক্ৰী কৰিবলগীয়া পৰিস্থিতি আহি পৰিছে। বজাৰত এতিয়া প্ৰতি কেজি বেঙেনাৰ দাম 50ৰ পৰা 60 টকা, কিন্তু কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা খেতিয়কে বেঙেনা বিক্ৰী কৰিবলগীয়া হৈছে মাত্ৰ 20-25 টকাত। বেঙেনা, তিতা কেৰেলা, জলকীয়া এগুলা এতিয়া উঠি আছে অলপ অলপ, আৰু বহুত কিবা কিবি কৰোঁ, সেইটো উঠা নাই, এতিয়া উঠি আছে। এতিয়া বেঙেনা বিক্ৰী কৰি আছোঁ মই 15 টকা, 20 টকা, 25 টকা কৰি। সেইদৰে কেঁচা জলকীয়াৰ প্ৰতি কেজিত 80 টকাকৈ বিক্ৰী কৰে যদিও খুচুৰা বজাৰত প্ৰতি কেজি জলকীয়াৰ দাম 140ৰ পৰা 180 টকা পৰ্যন্ত হৈছেগৈ। সেইদৰে তিতা কেৰেলাৰ বিক্ৰী কৰিবলগীয়া হৈছে 20ৰ পৰা 25 টকাকৈ। জলকীয়া আছে 40-45 এনেকৈ বিক্ৰী কৰি আছে, আৰু তিতা কেৰেলাটো 20 টকা 25 টকাকৈ বিক্ৰী কৰি আছে। প্ৰতি বছৰে বানপানীয়ে তছনছ কৰি অহা চৰবাসী খেতিয়কসকলে কেৱল জীয়াই থকাৰ তাৰণাত বহু কষ্টৰে শাক পাচলিৰ খেতিসমূহ কৰি আহিছে যদিও উচিত মূল্যৰ অবিহনে তেওঁলোকে উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবলগীয়া পৰিস্থিতি হৈছে। 15, 20, 25 এনেকৈ যায়। বেহাৰী ইয়াৰ পৰা আহি লৈ যায়, বাজাৰত নাযাওঁ, ইয়াত কাম কৰিব লাগে, অলপ অলপ কাম কৰোঁ, অলপ চব্জি উঠে সেইখিনি বিক্ৰী কৰি আছোঁ। আমাৰ এই ইয়াত মৰিচ আছিল, বেঙেনা, মৰিচ খেতিটো মৰি গ'ল, বেঙেনাটো আছে, এইটো খেতিটো নিৰাই আছে এতিয়া অলপ। এই ক্ষেত্ৰত চৰকাৰে এতিয়াই বিশেষ ব্যৱস্থা নল'লে অনাগত দিনত অধিক লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব এইসকল কৃষক। এতিয়া সকলোৰে আশা ভৰসা হৈছে চৰকাৰৰ ওপৰত। এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা ল'ব সেয়াহে হ'ব লক্ষণীয়। জুৰিয়াৰ পৰা আব্দুল খাইৰ ৰিপৰ্ট, নিউজ 5 অসম।